আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু এই দিনটো দেখিবলৈ পোৱা গৈছে অগ্নিনাভ মন্দিৰত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু পবিত্ৰ শাওণ মাহটো শিৱ ভক্তসকলৰ বাবে বা মহাদেৱ শিৱৰ বাবেও যথেষ্ট প্ৰিয় মাহ বুলি কোৱা হয় আৰু শিৱ ভক্তসকলৰ বাবেও প্ৰিয় মাহ বুলি কোৱা হয়। আৰু এই মাহটোৰ সোমবাৰকেইটাত গোটেইকেইটা সোমবাৰ ভক্তসকলৰ বাবে অতি প্ৰিয় বুলি কোৱা হয় বা এই সোমবাৰত যিহেতু মহাদেৱ শিৱক সোমবাৰে উপাসনা কৰিলে সুফল লাভ কৰা বুলি এটা বিশ্বাস আছে আৰু শাওণ মাহৰ সোমবাৰকেইটাত উপাসনা কৰিলে আৰু বেছি সুফল পোৱা যায় বুলি বিশ্বাস আছে। আৰু সেই বিশ্বাস অনুসৰি আমি দেখিবলৈ পাইছোঁ অসমৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ অন্যতম এটা জনপ্ৰিয় মন্দিৰ বুলি ক'ব লাগিব অগ্নিনাভ মন্দিৰ। এই অগ্নিনাভ মন্দিৰতো আজিৰ দিনটোত শাওণ মাহৰ শেষৰটো দিনত ভক্তসকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এইদৰে ভিৰ কৰিছে আৰু ভিৰ কৰি তেওঁলোকে ভগৱান অগ্নিনাভ বাবাৰ পৰা মনৰ আশা তেওঁলোকে যাতে পূৰণ হয় সেয়ে অগ্নিনাভ বাবাৰ ওচৰত তেওঁলোকে উপাসনা কৰিব বিচাৰিছে। আৰু এটা পুৱাৰ ভাগৰ পৰাই এটা বিশেষ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে নাজিৰাস্থিত অগ্নিনাভ মন্দিৰত।